ঐক্যবদ্ধ আন্দোলন শক্তিশালী করা, বৃহৎ পুঁজিপতির সাক্ষাৎ উচ্ছেদ আর উচ্ছেদ পরিকল্পনা বাতিল করা, সাম্প্রদায়িক বিভাজন ও রাজনীতি বন্ধ করা, বন্দুক নহয় মাটির প্রস্তাব দিও। তারা কইতেছে না বন্দুক দিব, আমাকে বন্দুক লাগে না, মাটির পাত্তা লাগে। সংগ্রামী অভিনন্দন গ্রহণ করিব এই কথা এতিয়া সকলে মুখে মুখে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শাসনকালত অসম আদানী আম্বানীৰ দৰে বৃহৎ বনিয়াৰ সম্পূৰ্ণ কলনীত পৰিণত হ'বলৈ গৈ আছে আৰু এই ষড়যন্ত্ৰৰ সম্পূৰ্ণ পৰিকল্পনা ইতিমধ্যে সাজু কৰা হৈছে। জাতি মাটি ভেটি শ্লোগানেৰে শাসনলৈ অহা বিজেপিয়ে এতিয়া পাহাৰ ভৈয়ামৰ সম্পূৰ্ণ মাটি ভেটি বৃহৎ বনিয়াৰ হাতত বন্ধকত ৰাখিছে। তারা অলরেডি বড় বড় পুঁজিপতিদের কোটি কোটি টাকা নিয়ে বসে দিচ্ছে, যার জন্য এই মাটিগুলি তারা কিন্তু আজকে বিক্রি করে নেই। এই মাটিগুলি 4-5 বছর আগে দেওয়া হয়, এতদিন চুপ করে বসে আছে। এখন দেখেন অসমবাসীক বঞ্চিত করার পিছত আমার অস্তিত্ব একমাত্র সম্বল রূপে থকা মাটিকণৰ ওপৰতো হিমন্ত বিশ্ব শৰ্মাৰ ঘেন চকু পৰিছে। অসমৰ মাটি বৃহৎ বনিয়াৰ হাতত গতাই দিয়াৰ সকলো ষড়যন্ত্ৰ তৎপৰ হৈ পৰিছে। ইয়াৰ ফলশ্ৰুতিতে অসমত চলিছে অবাধ উচ্ছেদ আৰু ভূমি অধিগ্ৰহণ। গোলবেজাৰ ৰাজনীতিত চাৰিওফালে এতিয়া অৱৰ্ণনীয় পৰিৱেশ। উচ্ছেদৰ লগত বিয়পাই দিয়া হৈছে বিষাক্ত সাম্প্ৰদায়িক বিষবাষ্প। হাজাৰ হাজাৰ মানুহক একে নিশাই গৃহহীন কৰা হৈছে আৰু হাজাৰ হাজাৰ মানুহক গৃহহীন কৰাৰ কৰাৰ আখড়া চলি আছে। বৃহৎ বনিয়াৰ স্বাৰ্থত ৰাভা, হাছন, বৰদুৱাৰ 5,000 বিঘা মাটি, কাৰ্বি আংলঙত সৌৰশক্তিৰ প্ৰকল্প আৰু কম্প্ৰেছৰ বায়োগেছ প্ৰকল্পৰ নামত ক্ৰমে 18,000 বিঘা মাটি আৰু 12,000 বিঘা মাটি ডিমা হাছাও চিমেণ্ট ফেক্টৰীৰ নামত, 9,000 বিঘা পৰ্বতজোৰাৰ 36,000 বিঘা মাটি হাজাৰ হাজাৰ পৰিয়ালক বিতাড়িত কৰাৰ পৰিকল্পনা সম্পূৰ্ণ হৈছে। আনহাতে শিলহাকৰ পৰা 1200 পৰিয়াল, মিকিৰ বামুণীৰ পৰা 100 পৰিয়াল, চাপৰৰ পৰা 1200 পৰিয়াল, গৰুখুটিৰ পৰা 2047টা পৰিয়াল আৰু হাছিলা বিলৰ পৰা 668টা পৰিয়াল, পাইকনৰ পৰা 1000 পৰিয়াল ইতিমধ্যে উচ্ছেদ করা হয়েছে। গরুখুটির কথা কিন্তু আছে, আমরা কইছি যে আমরা যেতে পারি তোমাদের কমিটিতে, কিন্তু আমাদের সংখ্যালঘু ভাইদের নাম কিন্তু জানাতে হবে। তোমরা নিজেদের কথা কবা, তাহলে আমরা যাব। তোমরা যদি স্বার্থপরতা করো, শুধু নিজের কথা কও, আমরা যাব। তোমরা যদি সবার কথা কও, তাহলে তোমাদের কমিটিতে আমরা যাব। তারা আনছে কথাগুলিরে, তারা বদলাইতে পারবে এই পর্যন্ত আছে যে তারা সবার কথা বলবে। অন্য হাতে পাম খেতি, এগুলি সব কি করবো? সব পাম খেতি করবো, তো সব জায়গা বরবাদ করে দিবে। এগুলি সব পাম খেতির জন্য জায়গা লইতেছে। আদানি বিরাট তেলের, মানে সারা পৃথিবী জোড়া সে তেল সাপ্লাই করবে আদানি, তার জন্য এই সমস্ত পাম খেতি বন্দোবস্ত হইতেছে। পাম খেতি মানে হইল সর্বনাশ, মাটি শেষ, ক্ষেত শেষ, সব শেষ, পশু পাখি সব শেষ। পাম খেতি এত খারাপ হয়েছে। আচ্ছা, বনিয়া মাটিৰ তলত খনিজ পদাৰ্থ দিয়াৰ নামত ভৱিষ্যতে কিমান খাটি খোৱা মানুহৰ নিজৰ ভেটি মাটিৰ পৰা বিতাড়িত হ'ব তাৰ কোনো হিচাপ নাই। একে সময়তে চাহ বাগানসমূহৰ 5% মাটি অন্য ব্যৱসায় কৰিবলৈ চৰকাৰে প্ৰদান কৰা সিদ্ধান্তই বহু চাহ শ্ৰমিকৰ জীৱনলৈ যে অনিশ্চয়তা নমাই আনিব সেয়া নিশ্চিত। উচ্ছেদৰ পক্ষত চৰকাৰী বক্তব্য হ'ল যে বনাঞ্চল ৰক্ষা কৰিব লাগিব, অথচ চৰকাৰী চাৰিওফালে পৰা বনাঞ্চল, পাহাৰ, জলাশয় শেষ কৰি পেলাইছে। তারা নিজেরাই সরকারেই ধ্বংস করছে, কাঠের চোরাকাঠের ব্যবসা করে নিজেরাই হ্যাঁ। এক হিসাব মতো হিমন্ত বিশ্ব শাসনকালত অহাৰ পিছত 2021 চনৰ পৰা 2023 চনলৈকে কেৱলমাত্ৰ 2 বছৰত 79 বর্গ কিলোমিটার বনাঞ্চল হ্রাস পাইছে, কমছে, বনাঞ্চল কমে গেছে। সন্দেহ নাই যে তথাকথিত বিকাশৰ ফলতেই এই ধ্বংসলীলা সংঘটিত হৈছে। এইটো নিশ্চিত যে চৰকাৰৰ বুলডোজাৰৰ ৰাজনীতি আৰু কৰ্পৰেটৰ স্বাৰ্থত অবাধ ভূমি অধিগ্ৰহণৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ বিকল্প নাই। কৰ্পৰেটৰ হাতত আমাৰ বহুমূলীয়া ভূমি গতাই দিয়াৰ স্বাৰ্থতে এতিয়া অসমৰ উচ্ছেদ
উচ্ছেদৰ নামতো চলিছে সাম্প্ৰদায়িক মেৰু বিভাজনৰ ৰাজনীতি। এনে পৰিপ্ৰেক্ষিতত শাসক পক্ষই বৃহৎ বনিয়াদ মাটি গতাই দিয়াৰ চৰকাৰী নীতিৰ বিৰুদ্ধে এক আদৰ্শগত আৰু নিৰ্ণায়ক সংগ্ৰামী অসমৰ মানুহক এতিয়া শেষ